পজিটিভ দিশটোৰ যদি কথা কওঁ বহুত মানুহে এনেকৈ ভাবে জুবিন অসমৰ এনেকুৱা এটা শক্তি যে অসমৰ সমাজ ব্যৱস্থা সলনি কৰি দিব পাৰে সেই কথাটো জুবিন গাৰ্গে কিন্তু নিজে বোলে বুজি নাপায় কথাটো নাই সমাজৰ কাৰণে কামটো কৰি আছোঁ কিবা এটা প্ৰব্লেম হ'লে প্ৰথম মই মাতি দিব মই ওলাই আহোঁ তাৰপিছত মোৰ লগত মোৰ যিসকল থাকে তেওঁলোক ওলাই আহে বা অন্যান্য শিল্পী ওলাই আহে মোৰ লগত সেইটো কথা নহয় কিন্তু মই পলিটিকেল নহয় প্ৰথম কথা মই সমাজবাদী মানুহ ছ'চিয়েলিষ্ট ছ'চিয়েলিজমত বিশ্বাস কৰোঁ আৰু যিমান পাৰি মানুহৰ কাৰণে কাম কৰিবলৈ চেষ্টা কৰোঁ নন পলিটিকেল হয় দেই পলিটিকেল হ'লে মই কেতিয়াবা ৰাজনীতিত গ'লোহেঁতেন গতিকে পলিটিক্সৰ বাহিৰত থাকিও আমি মানুহৰ কাৰণে বহুত কাম কৰিব পাৰোঁ আচলতে আৰু এজন আৰ্টিষ্টৰ গাত আৰু পাৱাৰ থাকে মানুহৰ কাৰণে কাম কৰিবলৈ কাৰণ আৰ্টিষ্ট এনি টাইম মানুহৰ লগতে থাকে আৰু এজন আৰ্টিষ্টক মানুহে জন্ম দিয়ে চ' মই ভাবোঁ যে এইটো আৰ্টিষ্টৰ কৰ্তব্য মানুহৰ কাৰণে কাম কৰাটো আৰু সমাজৰ কাৰণে মই আৰু বহুত কাম কৰিম বুঢ়া বয়সলৈকে যিমান পাৰোঁ দৌৰিম আপুনি আৰ্টিষ্ট শব্দটো ব্যৱহাৰ কৰিছে অসমীয়াত বহুতে তাক শিল্পী বুলি কয় যিহেতু আপুনি নিজকে শিল্পী বুলি ভাবেনে মই আগতে কৈছোঁ মই ৰাস্তা মানুহ এতিয়া মানুহে মোক ডেফিনেশ্যনটো শিল্পী বুলি দিলে অলৰেডি চ' সেইকাৰণে আৰ্টিষ্ট বুলি কৈছোঁ আৰু মই আকৌ আৰ্টিষ্ট মানে AIRTIST কথা কোৱা নাই মই আৰ্টিষ্ট মানে AIRTISTE সেইটোহে কৈছোঁ মই আৰ্টিষ্ট যিটো চব ধৰণৰ শিল্পী সোমাই থাকে তাত যে খুব ভাল তাৰ মাজত আৰ্টিষ্ট বুলি ক'লে এজন তাত খুব ভাল কাঠৰ কাম কৰা মানুহ হ'ব পাৰে এজন খুব ভাল মুচি যি ভাল জোতা বনায় তেওঁ থাকিব পাৰে খুব ভাল গান গোৱা মানুহ এজনো থাকিব পাৰে ভাল অভিনেতা এজনো থাকিব পাৰে পৰিচালক এজনো থাকিব পাৰে গতিকে মই গোটেই সামগ্ৰিকভাৱে কৈছোঁ শব্দটো জুবিন গাৰ্গ যিজন ব্যক্তি সত্ৰা তেওঁৰ মাজত কিছুমান স্ববিৰোধী স্থিতি থাকে যেন লাগে কেতিয়াবা তেওঁৰ মাজতে কিছু সংঘাত থাকে যেন লাগে তেনেকুৱা লাগে যেনে এই যে হৃদয়বান মানুহজন কাৰোবাৰ দুখত দুখী হোৱা মানুহজন কাৰোবাৰ বেমাৰ আজাৰ হ'লে আনকি জীৱ জন্তুৰ প্ৰতি জুবিন গাৰ্গৰ যিটো মৰম সেইটো অসমৰ মানুহে দেখিছে ঠিক ইমান মৰম আকোলোৱা ইমান হৃদয়বান মানুহজন কেতিয়াবা আকৌ এনেকুৱা ৰূপত ওলাই মানুহ হতচকিত হৈ যায় এই যিটো দ্বৈত ৰূপ যিটো জুবিনৰ ডুৱেল কেৰেক্টাৰ বুলি বহুতে কয় এইটোৱে জুবিন গাৰ্গক ক'ৰ পৰা ক'লৈ লৈ গৈছে এইটোক আচলতে বাইপলাৰ ডিজিজ বুলি কয় এইটো মাইণ্ড শ্বিফ্ট হয় আৰু যি মানুহে বেছি চিন্তা কৰে বেছি কাম কৰে তেওঁলোকৰ বেছিকৈ হয় এইটো এটা ডিজিজ বুলি কয় বাইপলাৰ ডিজিজ হঠাৎ মাইণ্ডটো শ্বিফ্ট হৈ যায় কেতিয়াবা মানে মাইণ্ডে মিছ কৰে কিছুমান কথা আৰু সেইটো মোৰো আছে বুলি ভাবোঁ মই মানে যিখিনি পঢ়িছোঁ বাইপলাৰৰ বিষয়ে তাৰ প্ৰভাৱ আছে মোৰ গাটো আৰু এইটো মই বহুত ডাঙৰ ডাঙৰ মানুহৰ মানে ডাঙৰ আৰ্টিষ্টৰো দেখিছোঁ যে হঠাৎ চেঞ্জ হয় হঠাৎ স্প্লিট পাৰ্চনেলিটিৰ নিচিনা লাগে গতিকে সেইটো কণ্ট্ৰল কৰিব পাৰি আচলতে আৰু কণ্ট্ৰল কৰিব পাৰিলে ভাল নহ'লে জুবিন গাৰ্গে সেইটো কণ্ট্ৰল কৰিব নোৱাৰে নেকি মই পাওঁ কিন্তু মই সময় নাপাওঁ দেখোন কণ্ট্ৰল কৰিবলৈ সময় এটা লাগিব ইমান কামৰ মাজত থাকোঁ এনি টাইম চ' সেইবোৰলৈ ভাবিবলৈ মোৰ সময় নাথাকে আৰু সেইকাৰণে কেতিয়াবা মানে মাইণ্ডটোৱে ৰিভল্ভ কৰি দিয়ে কিছুমান কথাত আৰু মই অলপ ইম্পালচিভ সেইটো এটা প্ৰব্লেম এটা আছে মোৰ ফটকৈ ৰিয়েক্ট কৰোঁ ফটকৈ কাজিয়া কৰি দিওঁ খং উঠি যায় ফটকৈ চ' এইটো নাজানো কেতিয়া ঠিক হ'ব কিন্তু যিমান পাৰি সেইটো কম হৈ থাকিলে ভাল ভাল বয়স হ'লে বুদ্ধি হ'ব ভাল বুলি অসমীয়াত এষাৰ কথা আছে